নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম প্ৰধানমন্ত্ৰী ফসল বীমা জৰীপৰ বিষয়ে যদি আপুনি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে 50,000ৰো অধিক টকা বৰ্তমান সময়ত যিহেতু বীমা কাৰ্য চলি আছে শালি ধানৰ 20 আগষ্ট তাৰিখে লাষ্ট ডেট আপুনি আবেদন কৰিব পাৰে ক'ত আবেদন কৰিব আপোনালোকৰ ওচৰত যদি CSC চেণ্টাৰ আছে CSC চেণ্টাৰত যাব আপোনালোকৰ লগত নিব লাগিব আধাৰ কাৰ্ড মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্ট আৰু লগতে নিব লাগিব আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে অৰ্থাৎ আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন মোবাইল নাম্বাৰটো নিব লাগিব নিয়াৰ পিছত তাত OTP আহিব OTP আহি ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পাছতে আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পাছতে আপুনি তাৰ পিছত আপোনাৰ যদি খেতিডৰা শস্যডৰা নষ্ট হ'লে কি কৰিব লাগিব মই আপোনালোকক জনাই আছো প্ৰধানমন্ত্ৰী ফসল যোজনাৰ এটা মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো মই আপোনালোকক কৈ আছো 14447 ত যদি আপুনি 72 ঘণ্টাৰ ভিতৰত আপোনাৰ শস্যডৰা যিডৰাৰ ওপৰত আপুনি বীমা কৰিছিলে সেই বীমা কৰা ডৰা খেতিডৰা যদি আপোনাৰ নষ্ট হ'লে আপুনি 14447 ত কল কৰিব কল কৰাৰ পাছত তেওঁলোকে কিছুমান সমাধান দিব যেনেদৰে আপোনাক কয় তেনেদৰে কামখিনি কৰিব কৰাৰ পাছতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানে আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকে যদি বীমা কৰা নাই আজিয়ে কৰি লওক ওচৰৰ CSC চেণ্টাৰত গৈ পেলাই লগত নিব লাগিব আধাৰ কাৰ্ড মাটিৰ নথিপত্ৰ বেংক একাউণ্ট লগত নিব লাগিব আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন মোবাইলটো মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে 50,000ৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হ'ব